Hello viewers, welcome to Bhadra IS Academy. আজিৰ টপিকটো আমি ৰিচেণ্টলি নিউজত দেখা পাইছিলো সুপ্ৰিম কোৰ্টে এটা বহুত ইম্পৰ্টেণ্ট ভাৰ্ডিক্ট দিছিলে তো সেই ভাৰ্ডিক্টটোৱে আমি ডিছকাশ্যন কৰিম আৰু ইয়াৰ বেচিছ কি আছিলে আমি সেইখিনি বস্তু ইয়াত ভালদৰে ডিছকাশ্যন কৰিম অ'কে আৰু এই টপিকটো আপোনালোকৰ আপকামিং APSC প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে অ'কে আৰু এজ এ হোল যদি আমি চাবলৈ যাওঁ বিভিন্ন পৰীক্ষাটো এই টপিকটোৰ ওপৰত সুধিব পাৰে প্ৰশ্ন লগতে ইয়াৰ ৰিলেটেড কেছ কোনটো আছিলে সেই জাজমেণ্টৰ বা সেই কেছ কোনটো হয় সেইটো পৰীক্ষাত সুধিব পাৰে তো আমাৰ টপিকটো আজি হৈছে that is right to menstrual health is a fundamental right under Article 21 তো ইয়াত বেসিক্যালি কি হৈছিলে এটা PIL দাখিল কৰা হৈছিলে আৰু কেছটো আছিলে ডক্টৰ জয়া ঠাকুৰ ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তো এই কেছটো সুপ্ৰিম কোৰ্টে ডিক্লেয়াৰ কৰিলে যে ৰাইট টু মেনচেষ্ট্ৰেল হেল্থ ওকে আমাৰ কি হয় ফাণ্ডামেণ্টেল ৰাইট হয় আণ্ডাৰ আৰ্টিকল 21 আমি গম পাওঁ আৰ্টিকল 21 কি হয় আৰ্টিকল 21 হৈছিলে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি তো সেই আৰ্টিকল 21 আণ্ডাৰত সুপ্ৰিম কোৰ্টে এটা বহুত লেণ্ডমাৰ্ক জাজমেণ্ট দিছে আৰু সুপ্ৰিম কোৰ্টে কৈছে যে মেনচেষ্ট্ৰেল হেল্থ আমাৰ কি হয় ফাণ্ডামেণ্টেল ৰাইট হয় ওকে আৰু লগতে স্কুলক অৰ্ডাৰ দিয়া হৈছে যে ফ্ৰীতে চেনিটাৰী পেড দিব লাগিব আৰু লগতে জেণ্ডাৰ ছেগ্ৰিগেটেড টয়লেট দিব লাগিব তো এইটো নিউজত আছিলে তো এই নিউজটোৰ বিষয়ে আমি অলপমান আৰু ভালদৰে ডিছকাশ্যন কৰি আছো বাট ফাৰ্ষ্টত আমি চাওঁ যে কনষ্টিটিউচনৰ প্ৰভিজন কি কি আছে অ'কে যাৰ ওপৰত বেছ কৰি পেলাই এই জাজমেণ্টটো কোৰ্টে দিছে অ'কে তো ফাৰ্ষ্ট তোমালোকে চোৱা আৰ্টিকল 21 আৰ্টিকল 21 হৈছে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি অ'কে তো ইয়াত তোমালোকে চোৱা যদিও আমাৰ কনষ্টিটিউচনে কৈছে ৰাইট টু লাইফ বাট আমি এটা বস্তু বুজিব লাগিব যিটো সুপ্ৰিম কোৰ্টে অলৰেডি কৈছিলে যে ৰাইট টু লাইফ অকল ৰাইট টু লাইফ নহয় মানে জীয়াই থকাটো অকল মোৰ ফাণ্ডামেণ্টেল ৰাইট নহয় ৰাইট টু ডিগনিফাইড লাইফ অ'কে ৰাইট টু ডিগনিফাইড লাইফ ইজ মাই ফাণ্ডামেণ্টেল ৰাইট অ'কে মানে উইথ ডিগনিটি জীয়াই থকাটো মোৰ ফাণ্ডামেণ্টেল ৰাইট হয় বস্তুটো বুজি পাইছা তো যদি কোনোবা এজনী ছোৱালীয়ে যদি হিউমিলেশ্যন ফেচ কৰিছে বা স্কুলত যাব পৰা নাই এবচেণ্ট হৈছে কিয় এবচেণ্ট হৈছে বিকজ ফেচিলিটি নাইকিয়া তো আল্টিমেটলি কি হৈছে ডিগনিফাইড লাইফটোতো হোৱা নাইকিয়া ন তো সেইটোতো ডিগনিফাইড লাইফ কেতিয়াও নহয় তো সেইটো কাৰণে আৰ্টিকল 21 ভাইলেশ্যন হৈ আছে যদি সেই প্ৰব্লেম বিলাক হৈ আছে অ'কে নেক্সট তোমালোকে চোৱা যদি মই আৰ্টিকল 14 চাবলৈ যাওঁ আৰ্টিকল 14 কি বুলি কোৱা আছে ৰাইট টু ইকুৱেলিটি কথা কোৱা আছে অ'কে আমি এফালে ৰাইট টু ইকুৱেলিটি কথা কৈছো বাট যদি মেনচেষ্ট্ৰেল হাইজিন মেনেজমেণ্ট নাইকিয়া আৰু তাৰ কাৰণে ছোৱালী মানুহে কি হৈছে এট পাৰ উইথ বয়জ ইকুৱেলি কম্পিটিশ্যন কৰিব পৰা নাইকিয়া তো ৰাইট টু ইকুৱেলিটি ক'ত ৰাইট টু ইকুৱেলিটি নাইকিয়া থাৰ্ড কথা যদি মই আৰ্টিকল 21 চাব যাওঁ তাত কোৱা হৈছে যে প্ৰত্যেকটো বাচ্চা ফ্ৰম 6 to 14 ইয়াৰ্ছ সিহঁতৰ কি হয় সিহঁতৰ ৰাইট হয় টু গেট ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন বাট মেনচেষ্ট্ৰেল পভাৰ্টিৰ কাৰণে যদি কোনোবা ছোৱালী মানুহে যদি স্কুলৰ পৰা ড্ৰপ আউট দিবলগীয়া হৈছে ড্ৰপ আউট হ'বলগীয়া হৈছে তো ফ্ৰী এডুকেশ্যনটো পোৱা নাইকিয়া তো আৰ্টিকল 21 ভাইলেশ্যন হৈ আছে অ'কে তো আৰ্টিকল 21 আৰ্টিকল 14 আৰু আৰ্টিকল 21 এই তিনিটা হৈছে ফাণ্ডামেণ্টেল ৰাইট অ'কে এই তিনিটা হৈছে ফাণ্ডামেণ্টেল ৰাইট আৰু আমি গম পাওঁ যে ফাণ্ডামেণ্টেল ৰাইট বহুত বেছি ইম্পৰ্টেণ্ট হয় অ'কে তাৰ উপৰিও যদি আমি আৰ্টিকল 47 চাব যাওঁ which is a DPSP অ'কে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি তো এই আৰ্টিকল 47 টো কোৱা আছে যে ষ্টেটে কাম কৰিব লাগে ফৰ দ্য ইম্প্ৰুভমেণ্ট অফ নিউট্ৰিশ্যন লেভেল এণ্ড পাব্লিক হেল্থ বস্তুটো বুজি পাইছানে তো এইবিলাক যদি আমি চাবলৈ যাওঁ আমাৰ কনষ্টিটিউচনত অলৰেডি কোৱা আছে ৰিগাৰ্ডিং হেল্থ ৰিগাৰ্ডিং হাইজিন ৰাইট টু ডিগনিফাইড লাইফ এইবিলাক অলৰেডি আমাৰ কনষ্টিটিউচনত কোৱা আছে তো অন ডেট বেচিছ সুপ্ৰিম কোৰ্টে সেইটো কাৰণে ক'লে অ'কে যে ৰাইট টু মেনচেষ্ট্ৰেল হেল্থ ইজ এ ফাণ্ডামেণ্টেল ৰাইট যদি ভালদৰে চাবলৈ যাওঁ যে কোৰ্টে একচুৱেলি কি অবজাৰ্ভ কৰিছে কোৰ্টে কি ভালদৰে কৈছিলে যে কোৰ্টে এই বস্তুটো অবজাৰ্ভ কৰিছে যে যদি কোনোবা এজনী ছোৱালী আছে অ'কে চাপ'জ ছোৱালীজনী অলপমান দুখীয়া হয় তো মানে ক'ব গ'লে কি ফেচ কৰি আছে মেনচেষ্ট্ৰেল পভাৰ্টি ফেচ কৰি পেলাই আছে দুখীয়া হয় তো সেইটো কাৰণে কি হৈছে যে চাপ'জ তাকে পেড কিনিব পৰা নাইকিয়া বা মেনচেষ্ট্ৰেল হাইজিনৰ কাৰণে যিখিনি বস্তু দৰকাৰ হয় সেইবিলাক বস্তু কিনিব পৰা নাইকিয়া সেইবিলাক এফৰ্ড কৰিব পৰা নাইকিয়া তো তাৰ কাৰণে কি হৈছে যে এট পাৰ উইথ মেলছ অ'কে তো ইকুৱেলিটি হোৱা নাই ন মেলৰ সৈতে ইকুৱেলিটি হোৱা নাইকিয়া মোৰ অভাৰ যিখিনি ছোৱালী চাপ'জ তোমাৰ সেইখিনি
বস্তু এফৰ্ড কৰিব পাৰে, তো সিহঁতৰ তুলনাতো আল্টিমেটলি যোনে মেনষ্ট্ৰুৱেল পভাৰ্টি ফেচ কৰি পেলাই আছে সেইখিনি মানুহ ডিপ্ৰাইভ হৈ আছে। তো বেচিকেলি তোমালোকে চোৱা, তো যদি কোনোবাই মেনষ্ট্ৰুৱেল পভাৰ্টি ফেচ কৰি পেলাই আছে, তো সেই ছোৱালীবিলাকে বা সেই ছোৱালী কেইজনী কি হৈছে তোমাৰ ক'ব গ'লে ডিগনিফাইড এডুকেশ্যনৰ যিটো ৰাইট আছে সেইটো ভাইলেশ্যন হৈ আছে। মোৰ অভাৰ তোমালোকে চোৱা যে যিহেতু মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট নাইকিয়া, অকে, মেনষ্ট্ৰুৱেল পভাৰ্টি ফেচ কৰি পেলাই আছে, তো সেইটো কাৰণে কি হৈ যায়, তো বহুত ক্ষেত্ৰত দেখা পোৱা যায় যে প্ৰাইমেৰী স্কুল বা ছেকেণ্ডেৰী স্কুলৰ পৰা কি হয় ড্ৰপ আউট হৈ যায়। তো যদি প্ৰাইমেৰীতে ড্ৰপ আউট হৈ গ'ল, ছেকেণ্ডেৰী এডুকেশ্যন ড্ৰপ আউট হৈ গ'ল, তো কি হ'ব, এটা লং টাৰ্ম এটা চিৰিয়াছ কনচিকুৱেঞ্চেছ হ'ব ন, যে ছোৱালী মানুহৰ এডুকেশ্যন নাপাব। অকে, তো এটা জেণ্ডাৰ ইনইকুৱেলিটি আৰু বাঢ়ি বাঢ়ি যাব, যিটো গেপ আছিলে গেপটো আৰু বাঢ়ি বাঢ়ি গৈ থাকিব। তো আল্টিমেটলি কি হৈছে যে লেক অফ মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট, অকে, facilities also undermines the constitutional guarantee of free and compulsory education. মানে বেচিকেলি কি হৈছে চোৱা, যে যদি কোনোবাই মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট যদি এফৰ্ডেবল হোৱা নাইকিয়া, এফৰ্ড কৰিব পৰা নাইকিয়া, তো বেচিকেলি কি হৈছে প্ৰথম কথা ডিগনিফাইড এডুকেশ্যন পোৱা নাইকিয়া, আৰু ছেকেণ্ড কথা ক'ব গ'লে কি হয় ভাইলেশ্যন অফ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন। অকে, তো সেইটো কাৰণে কোৰ্টে জাজমেণ্ট দিলে যে ইট ইজ এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকল 21, আৰু লগতে কোৰ্টে কি ক'লে যে প্ৰত্যেকটো গভৰ্ণমেণ্ট বা প্ৰাইভেট স্কুল, এইটো মনত ৰাখিব, অকল গভৰ্ণমেণ্ট স্কুলছৰ কাৰণে কোৱা নাইকিয়া, চব গভৰ্ণমেণ্ট স্কুলছ এজ ৱেল এজ প্ৰাইভেট স্কুলছৰ কাৰণে কোৱা হৈছে যে ফ্ৰীতে বায়'ডিগ্ৰেডেবল, লগতে ইয়াৰ কোৱালিটি ষ্টেণ্ডাৰ্ড মানে কোৰ্টে মেনশ্যন কৰি পেলাই দিছে, তো ফ্ৰী বায়'ডিগ্ৰেডেবল চেনিটেৰী নেপকিন দিব লাগিব টু দ্য গাৰ্লছ ইন ক্লাছ 6 to 12। অকে, ক্লাছ 6 to 12 কি কৰিব লাগিব, ফ্ৰীতে বায়'ডিগ্ৰেডেবল চেনিটেৰী নেপকিন দিব লাগিব। ছেকেণ্ড কথা কি কৈছে, যে স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈছে, কাৰণ এইটো আমি বিভিন্ন ৰিপৰ্টো দেখা পাইছিলো যে ছোৱালী মানুহৰ ড্ৰপ আউট হৈ যায় ছেকেণ্ডেৰী এডুকেশ্যনত, বিকজ যেতিয়া অলপমান ডাঙৰ হয় আৰু দেখা পায় যে স্কুলত ল'ৰা ছোৱালীৰ কাৰণে বেলেগ বেলেগ ছেগ্ৰিগেটেড টয়লেট নাইকিয়া, তো বহুতে স্কুল যোৱাতে বাদ দি দিয়ে। তো এইটো কাৰণে কোৰ্টে কি কৈছে যে ফাংচনেল জেণ্ডাৰ ছেগ্ৰিগেটেড আৰু লগতে ডিচএবল ফ্ৰেণ্ডলি টয়লেটছ থাকিব লাগিব, আৰু য'ত তোমাৰ কনচিষ্টেণ্ট ৱাটাৰ ছাপ্লাই আৰু চব থাকিব লাগে। অকে, আৰু লগতে কিহৰ কথা কৈছে, মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট কৰ্নাৰ্ছ, মানে স্কুলবিলাকত কি কৰিব লাগে, মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট কৰ্নাৰ্ছ এষ্টাব্লিছমেণ্ট কৰিব লাগে, য'ত কিছুমান স্পেয়াৰ ইউনিফৰ্মছ থাকিব, ইনাৰৱেৰ্ছ থাকিব, আৰু ডিছপ'জেবল বেগছ থাকিব ফৰ ইমাৰ্জেঞ্চি পাৰ্পজেছ। অকে, আৰু লগতে সুপ্ৰিম কোৰ্টে কি ক'লে, যে ডিষ্ট্ৰিক্ট এডুকেশ্যন অফিচাৰ্ছে কি কৰিব লাগে, এনুৱেল কিছুমান ইনস্পেকশ্যন কৰিব লাগে। অকে, কিছুমান এনুৱেল ইনস্পেকশ্যন কৰিব লাগে, লগতে কিছুমান এননিমাছ ষ্টুডেণ্ট ফিডবেক ল'ব লাগে, আৰু যদি কোনোবা এখন প্ৰাইভেট স্কুলে যদি সেই যিখিনি গাইডলাইন সুপ্ৰিম কোৰ্টে দিছে এইবিলাক মানা নাইকিয়া, তেতিয়াহ'লে সিহঁতক কি কৰিব লাগে, ডি ৰেকগনাইজ কৰিব লাগে। অকে, তো তেনেকুৱাকে সুপ্ৰিম কোৰ্টে কিছুমান লেণ্ডমাৰ্ক কিছুমান জাজমেণ্ট দিছে, কিছুমান গাইডলাইন দিছে, যাৰ পৰা বুজি পোৱা গৈছে যে যদি এই গাইডলাইনবিলাক যদি ভালদৰে সঁচাকে যদি ইমপ্লিমেণ্টেশ্যন হয়, তো অবভিয়াছলি যিখিনি আমাৰ ছোৱালী মানুহ আছে যোনে এই প্ৰব্লেমটো ফেচ কৰি পেলাই আছে, অবভিয়াছলি এটা ডাঙৰ মানে বহুত ক'ব গ'লে এটা বহুত ভাল ষ্টেপ হ'ব। অকে, তো ইয়াৰ ৰিগাৰ্ডিং মই এটা লগতে MCQ দিছো, তো তোমালোকে এই MCQটো চল্ভ কৰিবা। অকে, আৰু লগতে তোমালোকে কমেণ্ট কৰিব পাৰা ইয়াৰ ৰাইট এনচাৰ কি হ'ব, আৰু ইয়াৰ ৰাইট এনচাৰ তোমালোকে আমাৰ ডিছক্ৰিপশ্যন লিংকত পাই যাবা। অকে, দ্যাটছ অল ফৰ টুডে, থেংক ইউ।